Hello everyone, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। স্কিল টেষ্টৰ আপোনালোকৰ যেটা বোলে গুৱাহাটী হাইকোৰ্টৰ হৈছে কি এক্সামটো পষ্টপন্ড মানে গম পাইছে নিশ্চয়। আমি টেলিগ্ৰামত শ্বেয়াৰ কৰিছোঁ আৰু গ্ৰুপত যিসকল আছে আমাৰ শ্বেয়াৰ কৰিছোঁ। আপোনালোক আমাৰ যিটো যেটা বোলে যিটো ৰিটাৰ্ণ হৈছিলে তাৰে যিটো আমাৰ কোৰ্চ আছিলে, আপোনালোক মানুহ বেছি চিলেকশ্যন হোৱা নাই, কমেই হৈছে 1000 মান, তাৰে 500+ মানুহটো আমাৰ পৰাই চিলেকশ্যন পাইছিলে। গতিকে মেক্সিমাম আমাৰ ষ্টুডেণ্টে অলৰেডি স্কিল টেষ্টৰ কোৰ্চতো আছে, তাতে মই শ্বেয়াৰ কৰিছোঁ। চাওক আপোনালোকৰ এখন নটিচ আহিছে, বানপানীৰ কাৰণে স্কিল টেষ্টটো পষ্টপন কৰা হৈছে, কিন্তু কেতিয়া হ'ব পৰীক্ষা সেইটো বহুতৰ প্ৰশ্ন। চাওক এটা কৈছে, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল দ্য কনচাৰ্ণ কম্পিউটাৰ স্কিল টেষ্ট টেষ্টটো যিটো আমাৰ হ'ব গৈ আছে, চিডিউল টু বি হেল্ড অন 8 and 9 8 আৰু 9 আগষ্টত হ'ব লগা আছিলে। এতিয়া সেইটো ইন কানেকশ্যন উইথ দ্য ৰিক্ৰুটমেণ্ট অফ JEE তো এইটো কেতিয়া আপোনালোকৰ হেজ বিন পষ্টপন্ড। এইটো চাওক ইম্পৰ্টেণ্ট ৱৰ্ডটো হৈছে হেজ বিন পষ্টপন্ড। প্ৰিভেইলিং ফ্লাড চিটুৱেশ্যন ইন আছাম। তো ফ্লাডৰ কাৰণে যিহেতু বহুত ল'ৰা ছোৱালী আহিব নোৱাৰিব গুৱাহাটীত বা প্ৰব্লেমত আছে, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট সেইফালৰ, সেইটো কাৰণে ইয়াক কি কৰা হৈছে, হেজ বিন পষ্টপন্ড। আৰু ইয়াতে কি কৈছে, ৰিভাইজ চিডিউল মানে আকৌ কেতিয়া হ'ব সেইটো অফ দ্য কম্পিউটাৰ স্কিল টেষ্ট উইল বি নটিফাইড ইন ডিউ কোৰ্চ। একজেক্টলি কেতিয়া হ'ব দিয়া নাই, কৈছে অলপ দিন পিছত আমি সেইটো কম কেতিয়া। তো কেণ্ডিডেটছক কোৱা হৈছে যে আপোনালোকে অফিচিয়েল ৱেবছাইটটো গুৱাহাটী হাইকোৰ্টৰ ভিজিট কৰি থাকিব, যিটো আপোনালোকে কৰি থাকিলে ভাল, নকৰিলেও কোনো প্ৰব্লেম নাই। ইউটিউবত আমি দি দিম, আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰা আছে বা আমাৰ লগত যিকোনো প্ৰকাৰে জইন হৈ থাকিলেই হ'ল, আমি সেইটো আপোনালোকক নটিফাই কৰি দিম যেতিয়াই নেক্সট আহিব। এতিয়া স্কিল টেষ্টটো আপোনালোকৰ হ'ল পষ্টপন। বহুতৰ প্ৰব্লেম আছিলে যে ছাৰ মোৰ স্পীড বাঢ়া নাই, কি কৰিম, বহুতৰ তেনেকুৱা সমস্যা যিহেতু আছিলে, সেই ষ্টুডেণ্টখিনিৰ কাৰণে এতিয়া এটা ভাল খবৰ, ঠিক আছে। যাৰ স্পীড বাঢ়া নাই বা যোনে গোটেইখিনি শিকি কমপ্লিট হোৱা নাছিলে, বা বহুতৰ যিটো আপোনালোকৰ কনফিউজন যিহেতু আছিলে, আমিও কৈছিলোঁ যে ৰিটেন টেষ্টৰ যিটো কথা কৈছে, ৰিটেন টেষ্ট মানে লিখিবলৈ আহিব নেকি। আমি যেনেকৈ ইয়াতে দেখাইছোঁ আপোনালোকক, এনেকুৱা কুৱেশ্যন পেপাৰ বনাই দেখাইছিলোঁ আমাৰ কোৰ্চৰ যিখিনি ষ্টুডেণ্ট আছে। এনেকুৱা আমি 5-6খন কুৱেশ্যন পেপাৰ কোৰ্চত ডিছকাছ কৰিছোঁ যে এনেকুৱা যদি পেপাৰ আহি যায়, লিখিবলৈ দিয়ে 15 আপোনালোকৰ নম্বৰ আহিব জানে, হয়। আৰু 8 মাৰ্ক যদি আপোনালোকৰ ৱৰ্ড প্ৰচেছৰত আহি যায়, আৰু যদি MS এক্সেলত 7 নম্বৰ আহি যায়, কেনেকুৱা প্ৰশ্ন আহিব পাৰে আৰু তেতিয়া আনচাৰ কি হ'ব, আমি এইবিলাকো ইয়াতে লিখি দেখাইছিলোঁ আপোনালোকক। কুৱেশ্যন নাম্বাৰ 1 আনচাৰ এনেকৈ যদি পেন পেপাৰ মুডত হৈ যায়, টাইপিংটোতো কম্পিউটাৰত হ'ব, ফাৰ্ষ্ট 8 তাৰিখে যিটো হ'ব লগা কথা আছিলে, এতিয়া নহয়, সেইটোতো কম্পিউটাৰ হ'ব, গম পাইছে আপোনালোকে। কিন্তু যিটো আপোনালোকৰ এক্সেল এণ্ড ৱৰ্ড যিটো আছে, পাৱাৰ পইণ্টটো আপোনালোকৰ নাই, ৱৰ্ড এক্সেল দুটাই আছে, সেইকেইটা যদি এনেকৈ প্ৰশ্ন আহে কি হ'ব সেয়াও আমি দেখাইছিলোঁ। ইয়াৰ কাৰণেও টাইম লাগে বহুতক এই ষ্টাইলত লিখিবলৈ। গতিকে আপোনালোকৰ কাৰণে ভাল খবৰ এইটো যে টাইম পালে এতিয়া এই যিবিলাক কুৱেশ্যন পেপাৰ আমি দিছিলোঁ, আমাৰ আগৰ ভিডিঅ' চাব আপোনালোকে ইউটিউবতে, স্কিল টেষ্টক লৈ পেলাই কেইটামান ভিডিঅ' দিয়া আছে, ভিডিঅ'জ আৰু লাইভ দুটা ছেকশ্যনতে গৈ চাব, তাতে থাম্বনেইল চালে গম পাই যাব কোনটো ভিডিঅ' স্কিল টেষ্টক লৈ পেলাই। তো চাব আপোনালোকে, এনেকুৱা কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিছোঁ, কেনেকৈ ছল্ভ কৰিব লাগে, কেনেকৈ লিখিব লাগে সেয়াও ডিছকাছ কৰিছোঁ, এটা ডেমো ক্লাছ। বাট আদাৰৱাইজ গোটেইখিনি আমি যদি লাগে আপোনালোকক কমপ্লিটলি প্ৰেক্টিছ পেপাৰৰ সৈতে, কুৱেশ্যনৰ সৈতে, ডেমো কুৱেশ্যন, মডেল পেপাৰৰ সৈতে, তেতিয়াহ'লে আমি আমাৰ কোৰ্চ যিটো আছে তাতে ডিছকাছ কৰি আছোঁ সেইখিনি কথা। এইটো আমাৰ কোৰ্চ আছে, ইয়াতে আমি MS ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট গোটেইকেইটাই, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট কৰিছোঁ। আপোনালোকৰ পৰীক্ষাত পাৱাৰ পইণ্ট নাহে, গতিকে আপোনালোকে সেইটো নাচালেও হ'ব। আদাৰৱাইজ আমি বেছিকৰ পৰা এডভান্স গোটেইখিনি কৰিছোঁ, কমপ্লিট চিলেবাছ কভাৰ কৰিবলৈ। মক টেষ্টটো তাত দিয়া আছে, ভিডিঅ' লেকচাৰ PDF দিয়া আছে, আৰু PYQ প্ৰেক্টিছ ছেটো দিয়া আছে, আগৰ এডিআৰ যিবিলাক PYQ আমি যাতে কৰিব পাৰোঁ। অ'কে, আপোনালোকে তাৰ কাৰণে আমাৰ কোৰ্চটো ল'বলৈ এনেকৈ ল'ব পাৰে। এইটো আমাৰ প্ৰি ষ্টাডি এপ আছে, এইটো এপ ইয়াক ইনষ্টল কৰিব গুগল প্লে ষ্ট'ৰৰ পৰা, তাৰপিছত এনেকুৱাকৈ ওলাব। এইটো এডিআৰ কোৰ্চো আছে, টেটৰ কোৰ্চো আছে, লাগিলে ল'ব পাৰে। বাট স্কিল টেষ্টৰ কোৰ্চটো ল'বলৈ ষ্ট'ৰ বুলি টেব এটা আছে, ইয়াত ক্লিক কৰি দিব আপোনালোকে, আমাৰ গোটেইবিলাক কোৰ্চ ওলাব। তাতে এইটো স্কিল টেষ্টৰ কোৰ্চটো 409 rupees ইয়াৰ দাম, এইটো আপোনালোকে ল'ব পাৰে। ইয়াত ক্লিক কৰি পেলাই বাই নাও বুলি এটা অপশ্যন আহিব, তাত গৈ ল'ব পাৰে। তো এইটোত ক্লিক কৰাৰ পাছত এনেকৈ ওলাব একচুৱেলি, আৰু ইয়াতে দেখিছে এইটো বাই নাও অপশ্যন, ইয়াত ক্লিক কৰি পেলাই আপোনালোকে কিনিব পাৰে। বাট কিনাৰ আগতে কি ভিডিঅ' আছে, কি আছে চাবলৈ, এইটো এটা কণ্টেণ্ট বুলি আছে, ইয়াত গৈ চাব পাৰে। কণ্টেণ্টত আপোনালোকে ক্লিক কৰিলে কি দেখা হ'ব, এইবিলাক প্ৰেক্টিছ পেপাৰ আছে, ইন্ট্ৰডাকশ্যনৰ ভিডিঅ' দিয়া আছে, MS ৱৰ্ডৰ 12টা ভিডিঅ' দিয়া আছে, ফ্ৰী কণ্টেণ্টটো এটা দিয়া আছে, চাবলৈ যে ক্লাছ কেনেকুৱা হয় আপোনালোকে জাষ্ট চাব পাৰিব। দেন পাৱাৰ পইণ্টৰ দিয়া আছে, এক্সেলৰ দিয়া আছে, আপোনালোকে এইটো চাব লাগিব, এইটো চাব লাগিব, এই দুটা চাব নালাগে। আৰু লগতে বেলেগ কুৱেশ্যন পেপাৰ মই ক'লোৱে ন, যে কেনেকৈ যদি ৰিটেন আহে পেন পেপাৰ মোড কি হ'ব সেয়াও দিয়া আছে। লোৱাৰ প্ৰচেছটো মই আপোনালোকক কৈ দিলোঁ। যদি কিবা অসুবিধা পায়, এইটো আমাৰ প্ৰি ষ্টাডিৰ ফোন নাম্বাৰ দিয়া আছে, অফিচৰ ফোন নাম্বাৰ, আপোনালোকে অফিচত আমাৰ কল কৰি পেলাই কিবা হেল্প লাগিলে ক'ব পাৰে। তো আপডেট এইখিনিয়ে যে হৈ গ'ল পষ্টপন, কেতিয়া হ'ব পৰীক্ষা নাজানো,
ডিউ কোৰ্স অফ টাইমত জনাম বুলি কৈছে ৱেবছাইট ভিজিট কৰিব কৈছে আমি জনাই দিম ইউটিউবৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক গ্ৰুপত যদি থাকে আমাৰ কোৰ্সৰ দেন টেনচনে নাই তাতেও কমেই আৰু এই কোৰ্সটো ললে এটা গ্ৰুপ আছে তাতেও আপোনালোকক আমি স্পীড কেনেকৈ বঢ়াব লাগে কি লাগে সেয়া অলৰেডি কৰাই আছো গোটেইখিনি বস্তু ঠিক আছে তো পাই যাব গম আৰু এতিয়াৰ কাৰণে জাস্ট এটাই উপায় আপোনালোকৰ যে প্ৰেক্টিছ কৰি থাকক মেক্সিমাম শিকি থাকক কাৰণ এটা ভাল সুবিধা আপোনালোকে পাইছে যেহেতু পোষ্টপন হৈছে তো আজি এইখিনিয়ে ক'ব লগা কিবা থাকিলে এইটো ফোন নাম্বাৰত কল কৰি পেলাই আপোনালোকে ডিটেইলছ জানিব পাৰিব থ্যাংক ইউ এভৰিৱান গুড নাইট